কোৱালিটি প্ৰডাকশ্যন ভাল, মাংসৰ কাৰণেও ভাল, হাইটৰ কাৰণেও ভাল। 16 পৰা 22 লাখ টকাৰ বিক্ৰী কৰিলোঁ যোৱা বছৰটোত 3 বছৰৰ পৰা 23 বিঘা মাটিত এনেকুৱা ধৰণে এখন ছাগলী ফাৰ্ম কৰি আছে। আৰু ভাল ৰিজাল্টো ভাল এখেতসকলৰ। বন্ধুসকল, যদি আপোনালোকে এখন ছাগলী ফাৰ্ম কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। আৰু বৰ্তমান মই আজি উপস্থিত আছোঁ আমাৰ কলিয়াবৰৰ যি নলতলি আছে, সেই নলতলিত এখন খুব ডাঙৰ এখন ছাগলী ফাৰ্মত মই বৰ্তমান উপস্থিত আছোঁ। আৰু সকলো পৰিৱেশ আপোনালোকৰ ইয়াতে দেখাম, কেনেধৰণে গোটেই ছাগলী ফাৰ্মখন কৰি আছে বা কেনেধৰণে এজন নতুন পালকে ছাগলী ফাৰ্মখন ষ্টাৰ্ট কৰিব লাগে সকলোখিনি। আৰু যথেষ্টখিনি পালকে আমাক ফোন কৰি আছিলে যে ছাগলী পুহিবৰ কাৰণে যথেষ্ট ছাগলী মানে বিচাৰি আছিলে। তাৰ কাৰণেও আজি আপোনালোকক ভিডিঅ'টো মই খুব ধুনীয়াকৈ দিম। যথেষ্টখিনি ছাগলী ইয়াতে বিক্ৰী কৰিবৰ কাৰণেও আছে। মোৰ লগত এজন দাদা আছে, মানে এই ফাৰ্মৰ অ'নাৰ আছে। সকলোখিনি পাতিম। 3 বছৰৰ পৰা 23 বিঘা মাটিত এনেকুৱা ধৰণে এখন ছাগলী ফাৰ্ম কৰি আছে। গোটেই পৰিৱেশটো চাওক, সকলোখিনি দেখাম। দাদা নমস্কাৰ। নমস্কাৰ। অকণমান যদি আপোনাৰ পৰিচয়টো আমাক দিয়ে। আচ্ছা, প্ৰথমেতো মই অসমৰ কৃষক ছাগলী পালক ৰাইজক মই নমস্কাৰ জনাইছোঁ, লগতে শ্ৰদ্ধা থাকিল। আৰু জীৱিকাৰ উপায় ইউটিউবক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আপোনালোকে আমাক খবৰ ল'ব আহিছে। এতিয়া মোৰ নাম হ'ল দুৰ্গা চেত্ৰী। মই পশ্চিম পূবথিৰা সমবায় সমিতিৰ মুখ্য কাৰ্যবাহী বিষয়া। এইটো আমাৰ এজনৰ প্ৰাইভেট ফাৰ্ম নহয়, এইটো এটা সমবায় সমিতিৰ ফাৰ্ম হয়। গতিকে ইয়াত আমি প্ৰায় 3 বছৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এই ফাৰ্ম ষ্টাৰ্ট কৰোঁতে প্ৰথমে আমি নেশ্যনেল লাইভ ষ্টক মিছনৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ। আচ্ছা। NCDCয়ে ফাইনেন্স কৰিছিল। ইয়াত প্ৰায় 23 বিঘা মাটি আছে। 23 বিঘা মাটিত আমাৰ প্ৰায় বিভিন্ন ধৰণৰ ঘাঁহ খেতি কৰা হৈছে, যেনেকুৱা আপোনাৰ স্মাৰ্ট নেপিয়াৰ কৰা হৈছে, ৰেড নেপিয়াৰ কৰা হৈছে, অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ কৰা হৈছে, COC N4 কৰা হৈছে। তাৰপিছত আপোনাৰ বিভিন্ন আমাৰ লোকেল ঘাঁহ খেতি কৰা হৈছে, ঠালৰ কাৰণে ঠাল খেতি কৰা হৈছে। আৰু প্ৰায় আমাৰ ইয়াত 2 মাহৰ আগত প্ৰায় 450-500 প্লাছ আমাৰ ছাগলী আছিল। মাজতে আমি ছাগলী উলিয়াই দিলোঁ, বেছি দিলোঁ, বেছি ঢেৰ হোৱাৰ কাৰণে উলিয়াই দিলোঁ। ইয়াত বিভিন্ন জাতৰ ছাগলী আছে, যেনে আমাৰ চিৰৈ হ'ল, বিটেল হ'ল, বৰবৰী হ'ল, বয়াৰ হ'ল, তোতাপৰি হ'ল, জাখৰানা হ'ল, গুজৰি হ'ল, আৰু আমাৰ আছাম হিল গডছো আছে। ইয়াৰ পৰাই আমি ছাগলীক দানাটো উৎপাদন কৰি আছোঁ, ফিডাৰটো ইয়াৰ পৰাই উৎপন্ন হয়। লগতে আমি বিভিন্ন ধৰণৰ চাপৰ্ট হওক বা গোমধানৰ এই চাইলেজটো এইটো খুৱাই আছোঁ। যদি নতুন এজন পালকে আচলতে এখন যদি ছাগলী ফাৰ্ম ষ্টাৰ্ট কৰিব বিচাৰে, কেনেধৰণে আপোনাৰ মতে প্ৰথমতে কেনেধৰণে ষ্টাৰ্ট কৰাটো মানে বিচাৰে? এইটো এটা ছাগলী পালকটো এটা প্ৰথমত মনৰ পৰা উপজিব লাগিব। ছাগলী যে এখন পালন কৰিব পাৰিম, ছাগলীটো ভাল পাব লাগিব। প্ৰথমত ছাগলীক ভাল পাব লাগিব। আৰু তাৰ পৰা যদি আপোনাৰ ষ্টাৰ্ট কৰোঁ বুলি ক'লে আপুনি একেবাৰে কম ছাগলীত 7জনী 8জনী ছাগলী লৈ আপোনাৰ কৰক, পুহিবলৈ ষ্টাৰ্ট কৰক। যদি ব্যৱসায় ধৰণে আপোনালোকে ট্ৰেডিং কৰিব বিচাৰে বা ব্যৱসায় হিচাপে কৰে, অকণমান আপোনালোকে ব্ৰিডটো অকণমান চেঞ্জ কৰিব লাগিব। আমাৰ লোকেল ব্ৰিড লৈ আপোনালোকে ছাকচেছ হ'ব নোৱাৰিব। অকণমান বাহিৰৰ ব্ৰিডো আপোনালোকে লৈ কাম কৰিলে আপোনালোকে নিশ্চয় ছাকচেছ হ'ব। আৰু ইয়াৰ পৰা আপোনালোকৰ অসমৰ চব জেগাতে কোনোবা এজন পালকে যদি ভিডিঅ' চাই আপোনাৰ ব্ৰিড এটা ল'ব বিচাৰে, তো সকলো জেগাত মানে আপোনালোকৰ পঠিয়াব পৰা ব্যৱস্থা আছেনে, নে পালকজন ইয়াত আহিব লাগিব? ইয়াত এনেধৰণৰ কথা আছে। আমি দেখিছোঁ, মই অসমত বিভিন্ন জেগাত ফোন কৰিছিলোঁ, বিভিন্ন তেখেতসকলে ডেলিভাৰী দিম বুলি কৈছে, কিন্তু আমি ডেলিভাৰী নিদিওঁ। কিয়? গ্ৰাহক নিজে ইয়াত আহিব, আমাৰ ৰেজিষ্টাৰ চাব, ভেকচিনেশ্যন চাব। গোটেই ছাগলীকে আমি ভেকচিনেশ্যন কৰোঁ, ডিৱাৰ্মিং কৰোঁ, ET কৰোঁ, TT কৰোঁ, PPR কৰোঁ, FMD কৰোঁ। তেখেতসকলে আহি ৰেজিষ্টাৰ চাওক, আৰু কোনজনী ভাল লাগে ছাগলী তেখেতসকলে চুজ কৰি নিজে লৈ যাওক। উপযুক্ত দামত লৈ যাওক। আমাৰতো কোঅপাৰেটিভ ছ'চাইটিৰ হয়, ইমান হাই ৰেট নাথাকে, একেবাৰে কম ৰেট থাকে। গতিকে তেখেতসকলে নিজে কোনজনী ভাল লাগে, বা ব্ৰিডাৰ ভাল লাগে, বা মাইকী ছাগলী ভাল লাগে, মাইকী ছাগলীত কোনটো জাতৰ ভাল লাগে, তেখেতসকলেতো ইমান নাজানে। গতিকে ইয়াত আহি চালে তেখেতসকলে গম পাই যাব। মই আপোনালোকক গোটেই পৰিৱেশটো অকণমান দেখাব বিচাৰিম দাদাৰ সহযোগত। আৰু এইফালে যে দেখা পাইছে, এইটো এটা ফ্ৰী এৰিয়া হয়, আৰু সকলোখিনি ছাগলী ইয়াতে প্ৰথম দিনৰ ভাগত মই খোলা দেখা পাই আছোঁ। ইয়াত আমাৰ প্ৰায় 12 বিঘা মাটি আছে। 12 বিঘা মাটিত তেখেত এই ছাগলী মানে চৰিবলৈ যায়। চৰি দিনভৰ ইয়াতে চৰে, আকৌ আহি ইয়াত পানী খাই আকৌ গুচি যায়, আকৌ ঘূৰি আহে। ৰাতি হ'লে ডাইৰেক্ট আমাৰ পানী খাই গুচি যায়। যদি বৰষুণ হয় তেতিয়া ইয়াত আমাৰ ব্যৱস্থা কৰা হৈছে, বৰষুণৰ কাৰণে গোটেইখিনি ব্যৱস্থা কৰা হৈছে। ইয়াতে খাব ঘাঁহ, যেতিয়া বৰষুণ হ'ব তেতিয়া আমাৰ কাটিং ঘাঁহ আহিব।
মানে তেতিয়াতো ধৰি লওক ফ্ৰী ৰেঞ্জত যাব নোৱাৰে নোৱাৰে তেতিয়া আমাৰ কাটিং ঘাঁহ আহিব হয় কাটাৰ মেচিনো আছে আমাৰ হয় তেতিয়া কাটিং ঘাঁহ বহুত আছে আমাৰ প্ৰায় 12 বিঘা মাটিত কাটিং ঘাঁহ আছে ইয়াতে আছে ইয়াতে আছে আমাৰ হয় আৰু সকলোখিনি দেখাম চাওক ইয়াতে এটা খুব ডাঙৰ কথা আমি যেটো আমাৰ বাৰিষা সিজন সেই বাৰিষা সিজনটোত আমাৰ বৰষুণৰ সময়ত এনেকুৱা ধৰণৰ এটা ব্যৱস্থা প্ৰত্যেকখন ফাৰ্মতে থকাটো বহুত প্ৰয়োজনীয় হয় আৰু এইখিনিতো ধৰি লওক দানা দিয়া এনে ধৰণে ব্যৱস্থা আছে এতিয়া বৰ্তমান আপোনালোকৰ ইয়াতে কোন ব্ৰিডৰ মানে বেছি ভাল ৰিজাল্ট পাই আছে বিশেষকৈ আমাৰ বয়াৰ বুলি কয় বয়াৰ আৰু বিটেল হয় বয়াৰ বিটেল আৰু চিৰহি সবতকে ভাল ব্ৰিডাৰ হয় এই ব্ৰিডিঙৰ কাৰণে সবতকে ভাল আপুনি ক্ৰছ ব্ৰিডিঙো কৰাব পাৰে বিটেলৰ লগত বয়াৰ কৰিব পাৰে হয় আৰু চিৰহিৰ লগতো বয়াৰ কৰিব পাৰে তেতিয়া আপোনাৰ গ্ৰোথও ভাল হ'ব ওখও হ'ব আৰু মাংস ধৰিব আচ্ছা আৰু ইয়াৰ পোৱালি কি হয় বৰৰ পোৱালিটো কি হয় জন্মতে 5 কেজি হৈ যায় জন্মতে 5 কেজি হৈ যায় আচ্ছা তেতিয়া আপোনাৰ ওয়েট গেইনটো বহুত সোনকালে হয় স্পীডত হয় আচ্ছা যদি আপোনালোকে বৰৰ লগত আপুনি বিটেল ক্ৰছ কৰায় আৰু ধুনীয়া হ'ব দুইটা ব্ৰিড ক্ৰছ কৰিলে মাংসৰ কাৰণে নে আপোনাৰ পোৱালি প্ৰডাকশ্যনৰ কাৰণেও ভাল পোৱালি প্ৰডাকশ্যন ভাল মাংসৰ কাৰণেও ভাল হাইটৰ কাৰণেও ভাল আচ্ছা এটো বিটেল হয় এটো 100% পিওর হয় আচ্ছা এইবিলাক বিটেল 100% হয় এইবিলাক এয়া বিটেল বিটেল আছে আৰু পথাৰতো আছে বিটেল আচ্ছা এটো সক এটো খাদ্য হিচাপে দি আছে এটো একদম মেচিনত এটা একদম খুব ধুনিয়াকে টুকুৰা টুকু কৰি দিছে এটো দাদা কি ঘাঁহ হয় এটো স্মাৰ্ট নেপিয়াৰ হয় নেপিয়াৰটো হয় আচ্ছা এয়া সক এনে ধৰণে দি আছে খাদ্যটো এফালে এয়া খাদ্য এনে ধৰণে খাই আছে আসলতে নেপিয়াৰটো ইয়াতে সম্পূৰ্ণ পুৰা গোটা গোটাকে আনি পেলাই দি দিয়া নাই দেখিছেনে এসক ওকে এনে ধৰণে দিছে আসলতে মাটিত দিলে অনিষ্ট কৰে না অনিষ্ট কৰে তো এনে ধৰণে দিলে ধৰি লওক নষ্টটো খুব কম হয় হয় গতিকে এনে ধৰণৰ ব্যৱস্থা কৰি দিছে এফালে আছে আৰু দাদা ছাগলী যিখন ফাৰ্ম আসলতে কেনেকুৱা হ'ব লাগে ছাগলী ফাৰ্মখন কেনেকুৱা সিস্টেমত কৰিলে এজন পালকে সুবিধা হয় আপোনাৰ ছাগলী পালনটো 6 ফুট ওখ হ'ব লাগিব ঘৰটো হয় ঘৰটো মানে মাটিৰ পৰা আচ্ছা এমোনিয়া গেছ হয়তো ছাগলী যেটো লেদা হেতু এমোনিয়া গেছটো ফৰ্ম হয় এমোনিয়া গেছটো যাতে বতাহে উৰাই লৈ যায় হেতুৰ কাৰণে 6 ফুট ওপৰত হ'ব লাগিব আচ্ছা তাৰ ওপৰত আপুনি তক্তাও দিব পাৰে আজিকালি প্লাষ্টিকৰো ওলাইছে হয় প্লাষ্টিকৰ দিলে তো আৰু ভাল আচ্ছা প্লাষ্টিকৰ দিলে আৰু ভাল মানে এই যেটো আপোনাৰ ফেম সাংটো যায় সাংটো হয় ফ্লোৰটো প্লাষ্টিকৰ দিলে তো আৰু ভাল হয় আপোনাৰ এটো সাং তক্তা দিছে আমি তক্তা লগাইছো হয় মানে ইয়াৰ গুটেই ৰাতিৰ ভাগত ওপৰত গুটেখিনি থাকে হয় আৰু এতিয়া বৰ্তমান আমি আহি আছো দাদাহেতে য'ত ঘাঁহ খেতি কৰি আছে আসলতে দাদা মই এফালে দেখিছো আপোনাৰ সেট কেবাটাও আছে নেকি ফাৰ্ম কেবাখনো আছে এইটো হল আমাৰ যদি বেমাৰী হয় আচ্ছা তেতিয়া আমি ইয়াত ৰাখো আইসোলেশন কৰো ইয়াত এটো সেপাৰেট হয় হয় বেমাৰ কিটা ইয়াতে থাকিব হয় বাহিৰত ওলাবলৈ আমি নিদিও ঘাঁহ পানী ইয়াতে আমি কৰাও আচ্ছা এটো কিন্তু থকাটো অত্যন্ত প্ৰয়োজনীয় এনেকুৱা এটা মানে ঘৰ আইসোলেশন বুলি কয় হয় বেমাৰী থকা ঘৰ হয় আৰু এফালে স্মাৰ্ট নেপিয়াৰ হয় ইয়াৰ প্ৰডাকশন দাদা ৰুৱাৰ পৰা কিমান দিনত কাটিব পাৰে আপুনি ৰুৱাৰ পৰা 3 মাহ ৰুৱাৰ পৰা 3 মাহত আপুনি কাটিব পাৰে ৰুৱাৰ পৰা 3 মাহত কাটিব পাৰে তাৰ পিছত আপুনি 15 বা 20 দিনত কাটিব পাৰে আৰু কন্টিনিউ হেতু কৰি থাকিব ইয়াৰ ৰুৱাৰ প্ৰসেসটো কেনে ধৰণৰ দাদা ইয়াৰ ৰুৱাৰ প্ৰসেসটো আপোনাৰ কাটিং থাকে হয় কাটিংটো ৰুব লাগিব হয় ৰুৱাৰ পৰা 3 মাহও নালাগে যদি ভাল মাটি আছে খাৰুৱা মাটি আছে আপুনি 2 মাহ 10 দিনত আপুনি কাটিব পাৰিব এটো কাৰোবাক দৰকাৰ হয় আপোনালোকক দিয়া প্ৰসেস কিবা আছে নে আছে নিশ্চয় আমি কাটিং দিও বহু মানুহে বিচাৰে কাটিং হয় ৰুবৰ কাৰণে বিচাৰে আমি 1 টকা 10 পইচাত আমি কাটিংটো দিও মানে এটা কাটিংৰ 1 টকা 10 পইচা যেটো আমাৰ হাজিৰাও নুঠে আমি ৰাইজক সহায় কৰিবৰ কাৰণে হেতু আমি দিও মানে হয় গতিকে এটো যদি আপোনালোকক কাৰোবাক বহুতে যদি বিচাৰি আছে তেতিয়াহলে আপোনালোকে তাৰ সুবিধাও দাদা হাতৰ পৰা লব পাৰিব হয় 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 আৰু এফালে সক এফালে কাটিং কৰি আছে দেখিছেনে এয়া কাটিং কৰি আছে আৰু ইয়াতে আকৌ ওলাই গৈ আছে এটো আমাৰ 5 দিনো হোৱা নাই ঘাঁহ কটা হয় আসলে 1 বিঘা মাটিত যদি খেতি কৰিব লাগে তেতিয়ালে কিমান মানে কাটিংটো লাগিব আপোনাৰ 4000 মান লাগিব 1 বিঘা কৰোতে না 3000 পৰা 4000 লাগিব আৰু 1 বিঘা মাটি যদি এনে ধৰণৰ ঘাঁহ খেতি কৰে আপোনাৰ মতে কিমান ছাগলী তাতে পালন কৰিব পাৰিব 200 ছাগলী পালন কৰিব পাৰিব কোনো অসুবিধা নাই কোনো অসুবিধা নাই কিয় এটো তো আপোনাৰ 5 দিনৰ হয় আপুনি 15 দিনত কাটিং কৰিব পাৰিব হয় এবাৰ কটাৰ পিছত আকৌ 15 দিনত আপুনি কাটিং কৰিব পাৰিব আচ্ছা গতিকে এফালে হল আৰু এয়া সক যিমানখিনি ছাগলী আছে সব এটো ফ্ৰী ৰেঞ্জত দিনৰ ভাগত এনে ধৰণে মুকলিক একদম ফ্ৰী ভাবে সক
ধুনীয়াকৈ ঘাঁহ চাহ খাই পেলাই চব ইয়াতে এনেধৰণে আছে আৰু এইখন এখন ফাৰ্ম হয় এইখন দাদা বাঁহৰ প্ৰথম আপোনালোকে কিমান আচলতে ছাগলী লৈ পেলাই ফাৰ্মখন আৰম্ভ 50 জনী ছাগলী লৈ আমি আৰম্ভ কৰিছিলোঁ হয় তাৰপিছত এতিয়া আমাৰ 450-500 ছাগলী হৈছিল হয় মাজত আমি ছাগলী বিক্ৰী কৰিলোঁ হয় প্ৰায় যোৱা বছৰত আমি 16 পৰা 22 লাখ টকাৰ বিক্ৰী কৰিলোঁ যোৱা বছৰটোত হয় তাৰপিছত মাৰ্চলৈকে হয় তাৰপিছত এপ্ৰিলত আমি প্ৰায় 5 লাখৰ বেচিছোঁ আকৌ এইটো বছৰত এপ্ৰিলৰ মাহতে 5 লাখ টকাৰ বেচিছোঁ আচ্ছা এই ছাগলীখিনি যিখিনি মাৰ্কেট এই মাৰ্কেটটো আমাৰ অসমতে আপোনাৰ গোটেইখিনি চেল হৈছে নে বাহিৰতো পঠাবলগীয়া হৈছে আমিতো অসমতে চেল আমিতো ডিমাণ্ডে ইমান ডিমাণ্ড আহে আমি দিবই পৰা নাই ছাগলীৰ ইমান ডিমাণ্ড আহিছে দিবই পৰা নাই হয় মানে অসমত আমাৰ এখন ছাগলীৰ এখন খুব ধুনীয়া বজাৰ আছে আপুনি এতিয়া মোকতো বেংগলৰ পৰা ডিমাণ্ড আহি আছে যে আপুনি মাংসটো কৰক বুলি হয় তালে সাপ্লাই কৰিব লাগে তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক আমাৰ অসমত থাকি অসমৰ এনেধৰণৰ জলবায়ুত এনেধৰণৰ ছাগলী পালন কৰি খুব ধুনীয়াকৈ স্বাৱলম্বী হৈ মানে স্বাৱলম্বী হোৱাৰ এটা পথ ছাগলী পালনৰ যোগেদি খুব ধুনীয়াকৈ আছে যিখিনি উদাহৰণ আজি দাদাহঁতে এনেধৰণে কৰি আছে খালি যিখিনি প্ৰেক্টিকেলি যিখিনি কাম কৰিছে সেইখিনি কাম সকলোখিনি ইয়াতে কৰি ল'ব লাগিব যে খাদ্যৰ পৰা ধৰি গোটেইখিনি উৎপাদনৰ ব্যৱস্থা কৰিব লাগিব আৰু এনেধৰণে আপোনালোকে ফাৰ্মখন এনেধৰণে হোৱাটো খুব প্ৰয়োজনীয় ওপৰত দেখিছেনে নেট দিছে এইটো আচলতে তাৰৰ জালি লগাইছে এইটো যেতিয়া আমাৰ বৰষুণ হয় ইয়াত আমাৰ এইটো কম আছে বাৰাণ্ডাটো কম আছে সৰু আছে ইয়াত আমি বাৰাণ্ডাটো দিছোঁ ইয়াত যেতিয়া বৰষুণ দিয়ে আমি ওপৰত উঠাই দিওঁ এইটো ফ্ৰী আছে গোটেই ভিতৰতে গোটেইখিনিয়ে খাব আচ্ছা ইয়াত গোটেইখিনি ভিতৰতে খাব আৰু এইটো আপোনালোকৰ এইটো কষ্টিংটো অলপ কমত বনাইছে এইটো কমত বনাইছে যিহেতু বাঁহৰ আছে গতিকে এনেধৰণে বনালেও এখন ফাৰ্ম প্ৰথমতে ষ্টাৰ্ট কৰিব পাৰিব আৰামত ইমান ডাঙৰো নালাগে প্ৰথমত জানিবৰ কাৰণে সৰুকৈ পাতক তাৰপিছত আগবাঢ়ি যাওক নিজৰো জ্ঞান বাঢ়িব কেনেকুৱা ধৰণৰ কি বেমাৰ হ'ব কেনেকুৱা খুৱাব লাগিব কেনেধৰণে আগবাঢ়িব লাগিব সেইটো চব নিজে বুজি পাব আৰু হয় আচ্ছা ছাগলী পালনৰ দাদা ইয়াতে কিবা আপোনালোকৰ প্ৰশিক্ষণ বা এনেধৰণৰ কিবা এতিয়ালৈকে প্ৰশিক্ষণ হিচাপেতো লোৱা নাই যিখিনি মানুহে ছাগলী লৈছে আমাৰ নাম্বাৰ লৈ গৈছে কিবা বেমাৰ হ'লে বা কিবা খাদ্য কেনেকুৱা ধৰণৰ খুৱাব লাগে সেই গোটেইখিনি অভাৰ টেলিফোন আমাক সোধে হয় আৰু বেমাৰ হ'লে কি ঔষধ দিব লাগে সেইখিনি কথা আমাক যোগাযোগ কৰে হয় মানে সেইখিনি সুবিধা আপোনালোকে প্ৰভাইড কৰোঁ হয় গতিকে দাদাহঁতৰ লগত যদি আপোনালোকে যোগাযোগ কৰে সেইখিনি সুবিধাও ইয়াতে খুব ধুনীয়াকৈ আছে আৰু এইখন হ'ল এইফালে লাষ্ট আৰু সিটো চাইডে আমি অকণমান ছাগলীৰ যদি আৰু আছে আমাৰ এইপিনে আৰু আছে নেকি আমাৰ 23 বিঘা মাটি নহয় ঘাঁহ আছে এইপিনে চাৰিও ছাইডটো বাউণ্ডে মাৰিছে একদম নেট দি পেলাই যাতে ছাগলীখিনি বেলেগলৈ ওলাই পেলাই যাব নোৱাৰে সেইটো এটা ব্যৱস্থা খুব ধুনীয়াকৈ কৰিছে আৰু ইয়াতে যিহেতু চক ছাগলী থাকে খুব ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে আৰু এই যিটো মানে ইয়াৰ আচলতে সাৰো আচলতে দাদা বিক্ৰী হয়নে বিক্ৰী হয় এই সাৰটো বিক্ৰী হৈ যায় হয় আহক গোটেই এটা ছিষ্টেমেটিক চক 23 বিঘা মাটি লৈ পেলাই এনেধৰণে ছাগলী পালন কৰিছে আৰু ইয়াৰ পৰা প্ৰত্যেক বছৰে এটা ভাল ট্ৰেনজেকশ্যন কৰিবৰ কাৰণে মানে সক্ষম হৈছে প্ৰতিটো কাম আচলতে খুব ধুনীয়া প্ৰি প্লেনত কৰিব লাগিব চক এইখিনি এনেধৰণে ঘাঁহ খেতি কৰি লৈছে আচলতে ছাগলী পালন কৰিলেই নহ'ব ছাগলীখিনিক খাদ্যটো খুব ধুনীয়াকৈ প্ৰস্তুত কৰি ল'ব লাগিব তেতিয়াহে ছাকচেছ হ'ব দাদা এইটো কিমান ডিষ্টেঞ্চত লগাইছে এইটো 2.5 ফুট মানে স্কোয়াৰ আঢ়ৈকৈ আছে হয় তাহলে 3 ফুটো লগাব পাৰে ইয়াতো অকল এটা কাটিংহে দিছিলে দাদা এটা কাটিং এটা দিছে ইয়াতে চক 2.5 ফুট ডিষ্টেঞ্চত এটা কাটিং দিছে আৰু যদি 1 বিঘা মাটি আপোনালোকে এনেধৰণৰ খেতি কৰে মোটামুটি 4,000 কাটিং দাদাহঁতৰ পৰা লৈ পেলাই আপোনালোকে এনেধৰণে খেতি কৰিব পাৰিব চক আৰু এইখিনি গছ এইখিনি দাদা ছাগলী পাতৰ কাৰণে কৰিছে ছাগলী পাতৰ কাৰণে কৰিছোঁ হয় মানে এই গছটো ইয়াত ৰুলে আমাৰ যিখিনি আমি ঘাঁহ ৰুইছোঁ কোনো অসুবিধা নহয় আচ্ছা ৰেড নেপিয়াৰ ন সেইটো ৰেড নেপিয়াৰ হয় তেতিয়াহ'লে চক আৰু এইফালে খুব ধুনীয়াকৈ কৰি লৈছে মই আজি আপোনালোকক ভিডিঅ'টো অকণমান দীঘল হ'ব কিন্তু পৰিৱেশটো আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ যে কেনেধৰণে আমাৰ নুনি গছ আছে ইয়াত গোটেইখিনি নুনি আছে মানে নুনি লগাই গোটেইখিনি নুনি লগাইছোঁ হয় এয়া চব সৰু হৈছে ইয়াত দেখিছেনে এয়া চব নুনি খেতি কৰি ৰাখিছে এইবিলাক নুনি খেতি হয় হয় এয়া দেখিছে নুনি গছ যিটো ছাগলীৰ কাৰণে অত্যন্ত মানে ভাল এইটো ভাল খাদ্য হয় তাৰপিছত এইটো হ'ল ৰেড নেপিয়াৰ অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ বুলি কয় হয় এইটো কিমান বিঘা কৰিছে দাদা এইটো প্ৰায় আমাৰ সেইটো আৰু এইটো লৈ প্ৰায় 4 বিঘা হ'ব হয় অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ এইটো যদি আপুনি কৰে মানে আপোনাৰ আমাৰ সেইটো নেপিয়াৰ লগত আৰু এইটো নেপিয়াৰ মাজত পাৰ্থক্যটো কি কেনেধৰণৰ আছে ইয়াত আইৰণ বেছি থাকে এইটো ঘাঁহত হয় আইৰণ বেছি থাকে হয় সেইটোত আইৰণ কম থাকে এইটোত আইৰণ বেছি থাকে আচ্ছা
তেলে চক ইয়াৰ কাটিঙো আপোনালোকে কোনোবাই যদি ইয়াৰ বিচাৰে কাটিঙো আমি প্ৰভাইড কৰোঁ হয় তেলে সকলোখিনি সুবিধা দাদাহেঁতে নিজেও কৰি লৈছে আৰু যদি ইয়াৰ পৰা কোনোবাই ছাগলী লৈ পালন কৰিব বিচাৰে তেতিয়াহ'লে ইয়াৰ বাকীখিনি সুবিধাও ইয়াৰ পৰা আপোনালোকে পাব খুব ধুনীয়া চক এইটো কিমান দিনত কাটিং কৰিব পাৰে দাদা এইটো 21 আপুনি এইটো ৰোৱাৰ পৰা 3 মাহত হয়। কাটিং কৰিব পাৰিব হয়। আৰু সেইটোতকৈ এইটোৰ এইটো কনজামশ্যনটো বেছি হয় ছাগলী খুব ভালকৈ খায় হয় আৰু খাবলৈ ভাল লাগে ছাগলীক হয় আৰু ইয়াৰ ডাঁঠিকেইটাও খাই দিয়ে ছাগলীয়ে আচ্ছা এইটো মানে কাটি নিদিলেও কাম চলে নেকি কাটি নিদিলেও কাম চলে ছাগলীয়ে খাই মানে সেইটোতকৈ কোমল চাগে অলপ কোমল এতিয়া মই একদম মেইন ছাগলী যিখিনি বাহিৰত আছিলে সকলোখিনি ছাগলী দুপৰীয়া সময়ত ইয়াতে আহিছে এনেধৰণে পানী খাবৰ কাৰণে দাদা আহিছে ন হয় 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 তো মই অকণ সোমাব পাৰিম দাদা নিশ্চয় নিশ্চয় তো আহক অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ এইখিনি চাওক ইয়াতে খাদ্য এতিয়া দিয়া হ'ব চাগে না খাদ্য হৈ গ'ল এতিয়া খাদ্য খাই আহিছে পানী খাব আৰু ভিতৰত সোমাব নিজে নিজে হয় তো এইটো আপোনাৰ কোনটো ক্ৰিবিট দাদা যদি অকণমান ইয়াতে কৈ দিয়ে আমাৰ এইটো আমাৰ বিটেলৰ হয় এইবিলাক বিটেলৰ এয়া ব্ৰিটেল হয় নহয় এইবিলাক চব বিটেলৰ হয় হয় এইবিলাক বিটেলৰ হয় এইটো বৰ হয় হয় এইটো আমাৰ আছে এইটো চিৰহী হয় হয় চিৰহীটো দাদা মানে কেনেকুৱা আমাৰ অসমৰ ৱেডাৰৰ লগত কেনেকুৱা ইয়াৰ অসমৰ ৱেডাৰৰ লগত চিৰহীটো খুব ভাল হয় খুব ভাল আৰু গাখীৰ খুব বেছি দিয়ে হয় যদি ভালকৈ আপোনালোকে যদি যত্ন কৰে 2.5 লিটাৰলৈকে গাখীৰ দিয়ে হয় আৰু এতিয়া মই জানিম যে ধৰি লওক সকলোখিনি ভিডিঅ' দেখুৱাৰ পাছত আপোনালোকে আমাৰ এটা কুৱেশ্যন থাকিব যে ছাগলী আমি কিনিবলৈ পাম নে নাপাম দাদা এনেকুৱা ষ্টকত বৰ্তমান আছে নাই আপোনাৰ নিশ্চয় পাব আপোনালোকৰ কাৰণে এই আমাৰ ছাগলী ফাৰ্মটো খোলা হৈছে ৰাইজৰ কাৰণে খোলা হৈছে ৰাইজৰে অনুষ্ঠান হয় এইটো গতিকে অসমৰ সকলো ৰাইজে ইয়াৰ পৰা উপযুক্ত দামত লৈ যাব পাৰিব মই আপোনাৰ কণ্টেক্ট নাম্বাৰ এটা ফাৰ্মৰ দিব পাৰিম নিশ্চয় দিব পাৰিব তো যদি আপুনি অকণমান কৈ দিয়ে মোৰ নম্বৰটো হ'ল 7578999685 হয় মই এই নম্বৰত আপুনি কণ্টেক্ট কৰিব পাৰিব দাদা কিবা সময় আছে নেকি আপোনাক কল কৰা নিশ্চয় নিশ্চয় সময় যিকোনো সময়ত আপোনালোকে কল কৰিব পাৰে হয় তো তেখেত গোটেইখিনি আপোনালোকক ভাবিছোঁ ভিডিঅ'টো দেখালোঁ গোটেইখিনি ঘাঁহৰ পৰা ধৰি পোৱালিৰ পৰা ধৰি সকলোখিনি ইয়াতে আপোনালোকে এই নাম্বাৰৰ লগত যদি যোগাযোগ কৰে ফাৰ্মৰ ডিটেইলছ দাদাৰ লগত আপোনালোকে পাব কাৰোবাক যদি ছাগলী দৰকাৰ হৈ আছে ইয়াৰ পৰা নিবহিও পাৰিব খালি আপোনালোকে নিজে আহিব লাগিব ইয়াতে আপোনালোকে চাব লাগিব পচন্দ কৰিব লাগিব তেতিয়াহে সকলোখিনি সম্ভৱ হ'ব আমি তাৰ লগতে ৰচিদ এটাও দিওঁ হয় আমাৰ অফিচত ৰচিদ থাকে ৰচিদো দিওঁ আমি হয় ৰাস্তাত যাওঁতে কেতিয়াও অসুবিধা নহয় আচ্ছা গতিকে এইফালে হ'ল এয়া ছাগলীৰ পৰিৱেশ খুব ধুনীয়াকৈ কৰিছে যিটো চাওক এইটো এখন চালি বা এই গোটেই ব্যৱস্থাখিনি খুব ধুনীয়াকৈ A to Z গোটেইখিনি ফাৰ্মৰ ব্যৱস্থা কৰি লৈছে কাৰণ নহ'লে ইমানখিনি ছাগলী পোহাটো সম্ভৱো নহয় গতিকে দাদা এনেই কিবা আপুনি অসুবিধা পাইছে নেকি বিক্ৰীৰ ক্ষেত্ৰত হওক বা এনেকুৱা কিবা না বিক্ৰীৰ ক্ষেত্ৰততো ছাগলী আপুনি অসুবিধা নাপাবই কিয় যিমান ডিমাণ্ড আহিছে মই সেই ডিমাণ্ডটো ফিল আপ কৰিব পৰা নাই বুকিং হৈ আছে বুকিং হৈয়ে থাকে সদায় ফোন আহি থাকে মোক ইমানটা লাগে বুলি কৈ থাকে হয় গতিকে আমাৰ এতিয়া ছাগলীও কমি গৈছে বেছি আচ্ছা আচ্ছা এনেই আপোনাৰ কিমান মাদাৰ আছে আমাৰ মাদাৰ এনে আমাৰ প্ৰজেক্ট হিচাপে 300 মাদাৰ হয় 15টা ব্ৰিডাৰ হয় কিন্তু আমাৰ 400-500 পাৰ হৈ গৈছিল তেতিয়া বাকীখিনি আমি বেছি দিলোঁ পোৱালিখিনিও বেচিলোঁ বহুতখিনি বেচিলোঁ এতিয়া আমাৰ ইয়াত প্ৰায় 300 বা 310 জনী মাদাৰ আছে আৰু ব্ৰিডাৰ আছে প্ৰায় আমাৰ 15-16 জন আচ্ছা তো মই আৰু এটা কথা এইখিনিতে জানিম এজন নতুন পালকে এখন ফাৰ্ম যেতিয়া ষ্টাৰ্ট কৰিব কিমানজনী মাইকী এটা মানে বৰ লৈ পেলাই আপোনালোকে কৰাটো এটা সাইন্টিফিক হিচাপে তো 10 জনী মাইকী ছাগলীৰ লগত এটা ব্ৰিডাৰ লাগে আচ্ছা গতিকে এইটো ৰেচিঅ'ত যদি আপোনালোকে কৰে মানে সেই ব্ৰিডাৰটো যদি আপোনালোকে দুজনী ছাগলীত কৰে তেতিয়া অকণমান লষ্টৰ চাগে সন্মুখীন হ'ব গতিকে আপোনালোকে পৰাপক্ষত 10 জনী 8 জনী এনেকুৱা ৰেচিঅ'ত যদি আপোনালোকে কৰে তেতিয়াহ'লে ব্ৰিডাৰটোৰ পৰা আপোনালোকৰ লাভ হ'ব নহ'লে ব্ৰিডাৰটো এনেই এটা মানে তেখেতক পুহি ৰাখিবলগীয়া হয় তাত এতিয়া কথা পাতিম চাওক এখন ছাগলী ফাৰ্মত আটাইতকৈ এটা প্ৰয়োজনীয় গোটেইখিনি বস্তু হ'ল আমাৰ মেডিচিন এই মেডিচিনৰ পাৰ্টটোত অকণমান দাদাৰ লগত কিছু কথা পাতিব বিচাৰিম যে এখন ফাৰ্মত আপোনালোকৰ যাৱতীয় কিখিনি মেডিচিন থাকিলে বা থকা অত্যন্ত প্ৰয়োজনীয় এইফালে দাদা আছে আৰু এখন সৰু সুৰা এখন সৰু বুলি নকওঁ ফাৰ্মেচি এইখিনি দেখিছে ছাগলী ফাৰ্মত মেডিচিন থকাটো অত্যন্ত প্ৰয়োজনীয় হয় কিয়নো যেনেকৈ মানুহক বেমাৰ লাগে তেনেকৈ ছাগলীকো বেমাৰ লাগে যেতিয়া জ্বৰ হয় তেতিয়া আমি বিভিন্ন মেডিচিন আমি ইয়াত ৰাখিছোঁ জ্বৰৰ কাৰণে ৰাখিছোঁ আৰু ভিটামিনৰ কাৰণে ৰাখিছোঁ এইকেইটা আমাৰ ঔষধৰ হয়
যেনেকা জ্বৰ হ'ল আমি মেলোনেক্স দিছোঁ হয় মেলোনেক্স প্লাছো দিওঁ কেতিয়াবা হয় যদি বেছি জ্বৰ হয় মেলোনেক্স প্লাছ দিওঁ হয় তা ভিটামিন বি কমপ্লেক্স লিভাৰো আছে ইয়াৰ লগত ভিটামিন B12 আছে কিন্তু গাভিনীক নিদিওঁ এইটো আচ্ছা এইটো প্ৰেগনেঞ্চি চেফ নহয় এইটো প্ৰেগনেঞ্চি চেফ হয় আপোনাৰ ট্ৰাইবিভেট বুলি এটা আছে ট্ৰাইবিভেটটো আপোনাৰ প্ৰেগনেঞ্চি চেফ আছে সেইটো আমি দি দিওঁ ট্ৰাইবিভেটটো তাৰপিছত এইটো হ'ল ট্ৰাইবিভেট হয় B1 B6 B12 আছে আচ্ছা এইটো আমি দি দিওঁ প্ৰায় দিয়ে থাকোঁ হয় প্লাছ লিভাৰটো অত্যন্ত প্ৰয়োজন হয় যোনটোৱে কোম্পানীৰ লিভাৰ নহওক লিভাৰটো আমি ব্ৰুটনত দি আছোঁ এতিয়া সদ্যহতে হয় কিন্তু চবতকৈ প্ৰয়োজন লিভাৰ হয় আৰু ডিৱৰ্মিং আচ্ছা ডিৱৰ্মিং কৰোঁতে আপুনি সাৱধান হ'ব লাগিব প্ৰেগনেঞ্চি ছেফ হ'ব লাগিব হয় পোৱালিকটো আপোনালোকে এলবামৰ খাব পাৰিব কিন্তু প্ৰেগনেঞ্চিক খুৱাব নোৱাৰিব প্ৰেগনেঞ্চি ছেফ থকা মেডিচিন ফাণ্ডামেণ্টেল জল খুৱাব পাৰিব কিন্তু 100% ছেফ বুলিও তাত আপুনি ক'ব নোৱাৰিব হয় গতিকে আপুনি নিজে চিন্তা কৰি খুৱাব লাগিব এই পেলু দৰৱটো এনে নৰ্মেলি কিমান দিনৰ মূৰে মূৰে আমি পোৱালিক এমাহৰ মূৰে মূৰে 6 মাহত 6টা ড'জ দিওঁ আচ্ছা আৰু ডাঙৰ ছাগলীক আমি 6 মাহ বা 3 মাহৰ মূৰে মূৰে দিওঁ হয় যদি প্ৰেগনেণ্ট আছে ছাগলী ডক্টৰৰ পৰামৰ্শ লৈ আমি তাত পেলুৰ ঔষধ ডিৱাৰ্মিংটো আমি কৰোঁ হয় এনে আপোনালোকৰতো প্ৰাইভেট এজন ডক্টৰ চাগে আছে আমাৰ ডক্টৰ সুৰুজ প্ৰতিম কাকতি আমাৰ ডক্টৰ আছে হয় তেখেতৰ ঘৰ হাৰ্ডবৰ হয় ইয়াতে তেখেত আহি থাকে তেখেতে ভিজিট কৰে তেখেতে আমাৰ PPR ET TT FMD সব তেখেতে দিয়ে ভেকচিনেশ্যনৰ দায়িত্ব তেখেতৰ বাকীও তেখেতৰে দায়িত্ব আমিও লৈ তাত যাওঁ বা তেখেত নিজে ইয়াত আহে মাতিলে হয় যদি আপোনালোকে এখন ফাৰ্ম কৰে এজন ডক্টৰৰ লগত খুব সঘনাই পোৱা এজন ডক্টৰৰ লগত এটা টাষ্টত থকাটো খুবেই প্ৰয়োজনীয় এইটো খাবলৈ দেখিছে চাওক দুগ্ধানি দেখিছেনে আচ্ছা দাদা এইটো দিনটোত কেইবাৰ খুৱাব লাগে আমি কেতিয়াবা 3বাৰ খাওঁ কেতিয়াবা 2বাৰ খাওঁ হয় তাৰ মানে কেনেকুৱা কি পজিশ্যন হৈ আছে সেইটো চাই আমি খাওঁ হয় খাব বেছি নিজে কৰি দিয়ে এৰি দিয়ে আচ্ছা এইটো আপোনাৰ বিটেলৰ হয় এইটো বিটেলৰ হয় কিমান দিনে হৈছে পোৱালি এইটো এমাহ হোৱা নাই নাই আচ্ছা চাওক এনেধৰণে গাখীৰ খুৱাই আছে দুগ্ধানিত দি পেলাই খুব ধুনীয়াকৈ খাই একো অসুবিধা নাই একো অসুবিধা নাই আচ্ছা এইটো বয়ৰ হয় হয় এইটোতো 20 দিনমান হৈছে হয় 20 দিনৰ পোৱালি হয় আচ্ছা 20 দিনৰ পোৱালি চকেয়া কেজি ৱেট আছে এইটো 5 কিমান হ'ব 8 কেজি 20 দিনৰ পোৱালি 8 কেজি হৈ আছে চক আৰু গাখীৰ চক খুব ধুনীয়াকৈ খাই শেষ কৰি দিছে এইটো চাৰ্ভেল কোম্পানীৰ গাখীৰ হয় হয় ছাগলী পালকৰ যথেষ্টখিনি এটা মানে কুৱেশ্যন থাকে বা কমপ্লেইন থাকে যে তেখেতসকলে পোৱালিৰ ক্ষেত্ৰত কেনেধৰণে যতন ল'ব বা পোৱালিৰ ক্ষেত্ৰত কিছুমানে মাকৰ যদি গাখীৰ কম থাকে তেতিয়াও কেতিয়াবা ছাগলী পোৱালিটো উঠোৱাত অকণমান সমস্যা হয় গতিকে এনে ইমান ডাঙৰ এখন যেতিয়া ছাগলী ফাৰ্ম কৰি আছে মই দাদাৰ পৰা সেই গোটেইখিনি কথা জানিব চেষ্টা কৰিম যে তেখেতে কেনেধৰণে কেয়াৰ লৈ আছে কি বস্তু ব্যৱহাৰ কৰি আছে সকলোখিনি কথা মই জানিম তাতে পোৱালিৰ ক্ষেত্ৰত যদি আপুনি অকণমান কয় এতিয়া চাওক আমাৰতো 400-500 ছাগলীৰ পোৱালি ঢেৰ থাকেতো কিছুমান ছাগলীৰ যেতিয়া পোৱালি দিব গাখীৰ বহুত কম থাকে সেই পোৱালিৰ যথেষ্ট নহয় তেতিয়া আমি কি কৰোঁ আমাৰ এক্সট্ৰা ফিড দিওঁ আমি পোৱালিৰ কাৰণে এক্সট্ৰা গাখীৰ এটা দিওঁ যিটো আমাৰ চাৰ্ভেল কোম্পানীৰ পৰা আহে লগতে তাৰ চাৰ্ভেল কোম্পানীৰ লগত গাখীৰৰ এইটো ছাপ্লিমেণ্টটো দিয়াৰ লগে লগে আৰু এটা বস্তু আমি দিওঁ যিটো মাকৰ গাখীৰ নাই তাত কলেষ্ট্ৰল বুলি এটা পোৱা যায় কলেষ্ট্ৰল যিটো খীৰাওঁতে মোটা গাখীৰ যিটো কয় মানে আমাৰ ফেহু সেইটো এটা পোৱা যায় সেইটো আমি প্ৰথমতে সেইটো দিয়াৰ পিছত আমি ছাপ্লিমেণ্টটো আমাৰ গাখীৰ এটা ছাপ্লিমেণ্ট হিচাপে আছে সেইটো দিওঁ সেইটো চাৰ্ভেল কোম্পানীৰ হয় এই বস্তুটো হয় আমাৰ এইটো চাৰ্ভেল কোম্পানীৰ হয় আমি বহুত ছাগলীক আমি ছাগলী পোৱালিক দিছোঁ আৰু তেখেতসকলৰ পৰা আমি পাৰচেজ কৰোঁ আৰু ভাল ৰিজাল্টো ভাল তেখেতসকলৰ এইটো ৰিজাল্টটো ভাল পায় মিল্ক ৰিপ্ৰেছাৰ হয় চাৰ্ভেল কোম্পানীৰ আৰু দাদা এইটো আপোনাৰ ব্যৱহাৰ কৰি ৰিজাল্ট একদম 100% ভাল পাইছে ভাল বহুত ইয়াৰ যদি মৰ্টেলিটিৰ সংখ্যা এইটো আপুনি মানে কমি গৈছে আপোনাৰ বহুত কমি গৈছে এইটোৰ দ্বাৰা বহুত হেল্প হৈছে আমাৰ হয় মানে ছাগলীৰ পোৱালিটো মানে ডাঙৰ কৰা একো অসুবিধা নহয় নাই ওয়েটৰ ক্ষেত্ৰত কিবা ওয়েট গেইন হয় এইটো আপুনি কিমান দিনৰ পৰা ব্যৱহাৰ কৰিছে এইটোতো মই প্ৰায় 2 বছৰ হ'ল চাগে ইয়াত ইউজ কৰা
হয় 2 বছৰ হ'ল ইউজ কৰা হয় কৰি আছোঁ এতিয়াও মোৰ লগত ষ্টকত বহুত আছে হয় তেখেতসকলৰ পৰা আনো হয় তেখেতসকলে আনি দিয়ে আৰু যদি আপোনালোকক এনেকুৱা ধৰণৰ মেডিচিন দৰকাৰ হয় মই স্ক্ৰীনত নাম্বাৰ দি দিছোঁ আপোনালোকে তেখেতসকলৰ লগত যোগাযোগ কৰি পেলাই ইয়াৰ মিল্ক ৰিপ্লেচাৰটো আপোনালোকে ল'ব পাৰিব দাদা এইটো আপোনালোকে যদি ব্যৱহাৰ কৰি কিবা ধৰি লওক ডায়েৰিয়া সমস্যা বা এনেকুৱা ধৰণৰ কিবা সমস্যা আপোনালোকে প্ৰথমত আপোনাৰ 2% বা 3% হোৱাৰ চান্স এটা থাকে কিয় তাত মানে কিছুমানে অকণমান বেছি খাই দিয়ে কিছুমানে কম খায় হয় হয় না যিখিনিয়ে বেছি খায় তাত অকণমান পেটৰ প্ৰব্লেম আহিব পাৰে হয় কিন্তু এইটো 2 দিন বা 3 দিনত ঠিক হৈ যায় এইটো আপোনালোকে প্ৰথম যিটো ব্যৱহাৰ কৰিছে কেনেধৰণে এজন পালকে ব্যৱহাৰ কৰিব লাগে আপোনাৰ আপুনি যদি ব্যৱহাৰ কৰি আছে বস্তুটো আমি আমাৰ এটা আছে বটলৰ এটা ৰেঞ্জ আছে সেই ৰেঞ্জত আমি এইটো পাউডাৰটো ঢালি গৰম পানী ঢালি গৰম পানীটো একেবাৰে মানে ছাগলীয়ে পোৱালীয়ে খাব পৰাকৈ গৰম পানী ঢালোঁ কুহুমীয়া গৰম পানী যিটো কয় সেইটো ঢালি আমি 3 চামুচ দি গুলি সৰু আছে যদি তাক 3টা পোৱালীক দিওঁ যদি ডাঙৰ আছে এটাকে দি দিওঁ এইটো আপুনি কিমান দিনৰ মানে জন্মৰ পৰা কিমান দিনৰ পিছৰ ছাগলী পোৱালীক আপুনি ব্যৱহাৰ কৰিছে নহয় কিছুমানকতো আমি জন্মৰ পৰাও কৰিছোঁ জন্মৰ পৰা কৰিছে একো প্ৰব্লেম নাই নাই একো প্ৰব্লেম নাই কিছুমানক জন্মৰ পৰাই পৰিছোঁ কিয় জন্ম হোৱাৰ লগে লগে মা মৰি যায় হয় পোৱালীটো বচাই ৰাখিব লাগিব তেতিয়া ইয়ে হেল্প কৰে আমাক তাহলে চাওক ছাগলী পালকসকলৰ কাৰণে এই এটা মেডিচিন যিটো মেডিচিনৰ পৰা আপোনাৰ ফাৰ্মখন খুব ধুনীয়াকৈ গ্ৰ' কৰাত যিটো সহায় হৈ আছে গতিকে আপোনালোকে এই মেডিচিনটো অত্যন্ত প্ৰয়োজন বুলি মই ভাবিছোঁ এখন ছাগলী ফাৰ্মত আপোনালোকে মই স্ক্ৰীনত নাম্বাৰ দি দিছোঁ এইটোৰ লগত যোগাযোগ কৰিব ইয়াৰ সকলোখিনি প্ৰডাক্ট পোৱাত কিবা আপোনালোকৰ অসুবিধা হৈছে নেকি তেনেকুৱা একো অসুবিধা পোৱা নাই তাহলে এইটো আপোনালোকে খুবেই প্ৰয়োজন কাৰণ এইটো এটা ছাগলী পালকসকলৰ এটা খুব ডাঙৰ এটা সমস্যা গাখীৰ কম হয় মাক মৰি যায় তেনে অৱস্থাত পোৱালিটো বচোৱাত যথেষ্টখিনি সমস্যা আমাৰ দেখা পোৱা যায় এজন পালকৰ যেতিয়া আমাৰ ছাগলী পোৱালি জন্ম হয় পোৱালি জন্ম হোৱাৰ লগে লগে কিছুমানৰ গাখীৰ নাথাকে কিছুমানৰ মা মৰি যায় তেতিয়া আমি এটা কোলেষ্ট্ৰাম বুলি এটা ইয়াৰ লগতে এইটো কোম্পানীৰে এটা আছে সেই কোলেষ্ট্ৰামটো খোৱালে কি হয় তাৰ ইমিউনিটিটো বাঢ়ি যায় তাৰ বেমাৰ নহয় সেই পোৱালিৰ সেইটো আপোনালোকে ল'ব পাৰে আচ্ছা সেইটো খোৱালে আৰু ভাল হয় প্ৰথমত সেইটো হয় তাৰপিছত এইটো ইউজ কৰিলে বহুত ভাল হয় এইটো মানে ইমিউনিটি বাঢ়ি যায় ছাগলীৰ পোৱালি বেমাৰেই নহয় আচ্ছা গতিকে চাওক আপোনালোকে যদি এনেকুৱা মিল্ক ৰিপ্লেচাৰৰ ক'ৰবাত মানে অসমৰতো সকলো জেগাতে এই মেডিচিনটো আপোনালোকে পাই যাব আৰু যদি কোনোবাই ইয়াৰ ডিলাৰশ্বিপো ল'ব বিচাৰে মই স্ক্ৰীনত দিয়া নাম্বাৰৰ লগত আপোনালোকে যোগাযোগ কৰিব খুব ধুনীয়াকৈ ইয়াৰ পৰা সকলোখিনি ডিটেইলছত কথা জানি ল'ব পাৰিব আপোনালোকেও যদি এনেকুৱা ধৰণে চিষ্টেমেটিক এখন ফাৰ্ম কৰে তেতিয়াহ'লে ছাগলী পালন কৰিও খুব ধুনীয়াকৈ স্বাৱলম্বী হ'ব যে পাৰিব তাৰ প্ৰমাণ দাদাহেঁতে খুব ধুনীয়াকৈ মানে ইয়াৰ জ্বলন্ত প্ৰমাণ হিচাপে দিছে আৰু অসমত দাদাহেঁতৰ দৰে পালকে আচলতে বহুত নিবনুৱা সমস্যা দূৰ কৰি আছে বহুতৰে কিছু আদৰ্শ হৈ আছে গোলাঘাটৰ পৰা আহিছোঁ ইয়াতে আমাৰ কলিয়াবৰৰ নলতলিত যিহেতু ইমান দূৰৰ পৰা আহিছোঁ আপোনালোকৰ কাৰণেও আহিছোঁ যথেষ্টখিনি সহায় হ'ব বুলি ভাবিছোঁ ভিডিঅ'টো চালে আৰু আপোনালোকে অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কাৰণ আপোনাৰ সেই শ্বেয়াৰটোৱে আমাৰ কোনোবা এজন পালকৰ এটা সহায় হ'ব পাৰে যদি মোৰ ইউটিউব চেনেলটোত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল